ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত সকলো আজি সমুখ সমৰত চিৰবৈৰী ভাৰত পাকিস্তান জয়ৰ সম্ভাৱনা কাৰ বেছি দিনৰ 2:30 হোৱাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচ হ'ল এই মেচখনক লৈ ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা আজি চেম্পিয়ন ট্ৰফিৰ ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচখন অনুষ্ঠিত হ'ব এই মেচখনক লৈ ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা দেখা গৈছে দিনৰ 2:30 বজাৰ লগে লগে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই মেচখন উল্লেখ্য যে 2017 চনত চেম্পিয়ন্স ট্ৰফিৰ গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলিৰ নেতৃত্বত ভাৰতে অভিযান আৰম্ভ কৰিছিল ফাইনেলতো প্ৰতিদ্বন্দ্বী আছিল পাকিস্তান প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত পাকিস্তানক পৰাস্ত কৰাৰ পিছতো ফাইনেলত দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয় ভাৰতীয় দলটো 2017 বৰ্ষৰ চেম্পিয়ন্স ট্ৰফিৰ ৰানাৰ্ছ আপ আছিল ভাৰত চেম্পিয়ন্স ট্ৰফিৰ মঞ্চত আকৌ সমুখ সমৰত ভাৰত পাকিস্তান এইবাৰ অৱশ্যে ফাইনেল বা প্ৰথম মেচ নহয় এইবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে 2025 বৰ্ষৰ চেম্পিয়ন্স ট্ৰফিৰ অভিযান আৰম্ভ কৰিছে ইফালে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হৈছে পাকিস্তান অৱশ্যে চৰ্চা হৈছে চেম্পিয়ন্স ট্ৰফিত ভাৰত পাকিস্তানৰ সংঘৰ্ষৰ অভিলেখ সম্প্ৰতি আয়োজক দলৰ সপক্ষে চেম্পিয়ন্স ট্ৰফিত পাকিস্তানে ভাৰতক 3বাৰ পৰাস্ত কৰাৰ বিপৰীতে টিম ইণ্ডিয়াই মাত্ৰ 2বাৰহে জয়লাভ কৰিছে কিন্তু ডুবাইত খেলৰ কথা আহিলে ইয়াত টিম ইণ্ডিয়াৰ জয়ৰ সম্ভাৱনা অধিক থাকে ডুবাইৰ খেলপথাৰত দুয়োটা দলৰ মাজত দুখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল আৰু ভাৰতে দুইখন খেলতে সহজেই জয়লাভ কৰিছিল 2018 চনৰ পিছত প্ৰথমবাৰৰ বাবে ডুবাইত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত এদিনীয়া মেচ ভাৰত সম্ভাৱ্য একাদশ ৰোহিত শৰ্মা শুভমন গিল বিৰাট কোহলি শ্ৰেয়াছ আয়াৰ অক্ষৰ পেটেল KL ৰাহুল হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ বৰুণ চক্ৰৱৰ্তী মহম্মদ শামী হৰ্ষিত ৰাণা অৰ্শদীপ সিং আজি হাই ভল্টেজ মেচখনৰ বাবে অপেক্ষাৰে ৰৈ আছে ক্ৰিকেট প্ৰেমীসকল স্পৰ্টছ ডেস্ক নিউজ সাম্প্ৰতিক বাৰ্তা